নমস্কাৰ বন্ধুসকল, মই ৰাজদীপ বৰা। গম পাইছে বিহু, গতিকে আমাৰ বহমপুৰ ৰাজহুৱা খেলপথাৰটো অহা কাইলৈৰ পৰা বিহু আৰম্ভ হৈছে। গতিকে এয়া দেখিছে কি ধুনীয়াকৈ আয়োজন কৰা হৈছে। কাইলৈ মুকলি বিহু আছে, গতিকে এইফালে ধুনীয়া পৰিৱেশ। আহিব সকলো। মাষ্টৰ, হয়, কাইলৈ আমাৰ অনুষ্ঠান আছে কাইলৈৰ পৰা, গতিকে কেনেকুৱা অনুষ্ঠান আছে ৰাইজৰ? অনুষ্ঠান মানে আমাৰ এনেকুৱা, আমাৰ বৃহত্তৰ বহমপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত লগতে আমাৰ বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীদেৱৰ মুখ্য পৃষ্ঠপোষকত আমি অসম উৎসৱৰ আয়োজন কৰি আহিছোঁ। আৰু এই অসম উৎসৱৰ এইবাৰ আমি 4দিনীয়া কাৰ্যসূচী ৰাখিছোঁ। 4দিনীয়া কাৰ্যসূচীত আমাৰ অহা কাইলৈৰ পৰা 16 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে ইয়াতে বাণিজ্য মেলা আৰু গ্ৰন্থমেলা চলিব। তাৰ সমান্তৰালভাৱে 16 এপ্ৰিল অৰ্থাৎ অহা কাইলৈ আমাৰ ইয়াতে নাচনী আৰু ঢুলীয়াসকলে যি প্ৰশিক্ষণ লৈ আছিলে বিহু কৰ্মশালাত, তেওঁলোকৰ বিহু নাচ কাইলৈ প্ৰদৰ্শন কৰিব, মুকলি বিহু হ'ব। আৰু 19 তাৰিখৰ দিনা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱীয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবহি। আৰু 17 এপ্ৰিল 18 এপ্ৰিলৰ দিনা সন্ধিয়া 5 বজাৰ পৰা একক বিহু নৃত্য প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক আপোনাৰ জৰিয়তে আমি এই বিহুলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোকে বহমপুৰলৈ আহিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ ধুমধাম গতিত 4দিনীয়া যি আমাৰ কাৰ্যসূচী আছে, তীব্ৰ গতিত আমাৰ এই আয়োজন চলি আছে। বৰ্তমান আজি আমাৰ অন্তিম দিনৰ আখৰা শেষ হৈছে ইতিমধ্যে। গতিকে গোটেই উৰে ৰাতি আজি কাম লাগিব। আমাৰ বাণিজ্য মেলা গ্ৰন্থমেলা ইতিমধ্যে কৈছে যে সকলোখিনি আমি আয়োজন কৰিছোঁ ইয়াতে, আৰু বিভিন্ন ধৰণৰ কাম কাজ এতিয়া বাকী আছে। কাইলৈ আজি এইখিনি সময় বাকী আছে, আৰু গতিকে কাইলৈৰ পৰা আৰম্ভ হ'ব। গতিকে সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে গোটেই 4দিনীয়া কাৰ্যসূচীত আপোনালোকে উপস্থিত থাকে। ধন্যবাদ।